নমস্কাৰ কৰ্মচাৰীলৈ তিনিটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে NIS DLED সম্পৰ্কত যেটো বহুতেই NISৰ অধীনত DLED কৰি তেওঁলোকে শিক্ষকতা কৰি আছিল আৰু বহুতেই ইতিমধ্যে তেওঁলোকে আবেদন কৰিছে। গতিকে অৱশেষত NISৰ সপক্ষত মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা ৰায়দান আহিছে। আপোনালোকে অৰ্ডাৰ কপিটো দেখিছে। গতিকে পূৰ্বৰ যিটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছিল তাৰ পৰিৱৰ্তে এতিয়া NISক পুনৰ ভেলিড বুলি ঘোষণা কৰা হৈছে। ইয়াৰ যিটো 3 নম্বৰ পইণ্ট আপোনালোকে এইটো খুব গুৰুত্বপূৰ্ণ আপোনালোকে চাব। However, to avoid any confusion, we again clarify that the 18-month diploma obtained by such person who were in employment as on 10/08/2017 and who have completed the diploma course of 18 months would be treated as valid diploma holders purpose of applying in other institution or for promotional avenue। অৰ্থাৎ যিসকলে 10/8/2007 সেই তেতিয়া তেওঁলোক ইন সাৰ্ভিস আছিলে আৰু NISৰ কোৰ্সটো কৰিছিলে তেওঁলোকে প্ৰমোশনৰ ক্ষেত্ৰতে হওক বা নতুনকৈ আদাৰ ইনষ্টিটিউচনত এপ্লাই কৰাৰ ক্ষেত্ৰত এটা ভেলিড কোৰ্স হিচাপে গণ্য কৰা হ'ল। গতিকে পাঁচটা উল্লেখযোগ্য পইণ্ট আছে। তাৰ 3 নম্বৰটো অতি গুৰুত্বপূৰ্ণ। গতিকে NISৰ যিসকল অধীনত DLED কৰা যিসকল ইন সাৰ্ভিস প্ৰাইভেট ইনষ্টিটিউচনতে হওক বা গভৰ্ণমেণ্টতে হওক কৰা তেওঁলোকৰ কাৰণে এটা বহুদিনীয়া সমস্যাৰ সমাধান হ'ল। এতিয়া আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যিটো মেণ্ডেটৰী আপডেটেশন অফ এমপ্লয়িজ ডাটা ইন ফিন-আছাম পোৰ্টেল। গতিকে ফিন-আছাম পোৰ্টেলত মেণ্ডেটৰী যিখিনি ডাটা আছে সেই ডাটাখিনি ফুলফিল কৰাৰ কাৰণে সেই সময়সীমা 15 ডিচেম্বৰ বান্ধি দিয়া হৈছে। গতিকে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলে যিসকলে তেওঁলোকৰ ফিন-আছামত তেওঁলোকৰ ডাটাখিনি আপডেট কৰা নাই মেণ্ডেটৰী যিখিনি ডাটা ৰিকুৱাৰমেণ্ট অতি সোনকালে আপোনালোকে কৰিব, নহলে পৰৱৰ্তী সময়ত আপোনালোকে অসুবিধাৰ সন্মুখীন হ'ব। গতিকে এই লেটাৰখন আহিছে ফিন-আছামত মেণ্ডেটৰী ডাটাসমূহ আপগ্ৰেড বা আপডেট কৰাৰ সম্পৰ্কত। গতিকে যিসকলে এতিয়াও কৰা নাই তেওঁলোকে অতি সোনকালে ফিন-আছামত তেওঁলোকৰ যিখিনি মেণ্ডেটৰী ডাটা সেই ডাটাখিনি যাতে আপোনালোকে লগইন কৰি এমপ্লয়ি লগইন কৰি আপোনালোকে সেইখিনি অতি সোনকালে ফিল আপ কৰি দিয়ে তাৰ সম্পৰ্কতে এইখন লেটাৰ আহিছে। যদি গভটপ লেটাৰ নাম্বাৰ 587187/, dated 4/12/2024, the Assam Society for Comprehensive Financial Management System, vide letter number dated 26/11/2024। এটা এখন গুৰুত্বপূৰ্ণ চিঠি আপোনালোকে গুৰুত্ব সহকাৰে যাতে কৰে। 11 তাৰিখত পুনৰ পঠিওৱা হৈছে চিঠিখন। গতিকে আপোনালোকে ফিন-আছামৰ মেণ্ডেটৰী ফিল্ডখিনি যাতে ফিল কৰি দিয়ে, ডাটাখিনি আপডেট কৰি দিয়ে, নহ'লে ভৱিষ্যতে আপোনালোকে সমস্যাত পৰিব। এতিয়া আহিছো তৃতীয়টো খবৰ। সপ্তম পে কমিশ্যন ভাল খবৰ। জানুৱাৰী 2025ত বাঢ়িব চৰকাৰী কৰ্মচাৰী দিয়ে আহিল নতুন আপডেট। AICPI ইণ্ডেক্সত অনুসৰি দিয়ে বৃদ্ধিৰ এটা ভাল খবৰ আহিছে। 7 পে কমিশ্যন দিয়ে হাইক জানুৱাৰী 2025। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰত লাভ কৰিব ভাল খবৰ। নতুন বছৰত কৰ্মচাৰীসকলে দিয়ে বৃদ্ধিৰ সম্ভাৱনা আছে। চৰ্চা চলিছে যে পুনৰ এবাৰ দিয়ে বৃদ্ধি হ'ব। বৰ্তমান ট্ৰেণ্ডে এই ইংগিত প্ৰদান কৰিছে যে জানুৱাৰীত কৰ্মচাৰীসকলৰ দিয়ে 56% বৃদ্ধি পাব পাৰে। ইয়াৰ হিচাপ বুলি লওঁ আহক। এতিয়া AICPI ইণ্ডেক্স অক্টোবৰ মাহলৈ নম্বৰ আহিছে, কিন্তু নৱেম্বৰ আৰু ডিচেম্বৰ ট্ৰেণ্ডৰ হিচাপত চালে 3% বৃদ্ধি পাব। অৰ্থাৎ বৰ্তমান যি 53% আছে গতিকে ডিচেম্বৰ মাহলৈকে বৃদ্ধি পাই 56% হোৱাৰ সম্ভাৱনা আছে। AICPI ইণ্ডেক্স দেশত মূল্য বৃদ্ধি আৰু সামগ্ৰীৰ দাম পৰিৱৰ্তনৰ ট্ৰেক কৰে। এতিয়ালৈকে এই ছমাহৰ বাবে জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ 2024ৰ নাম্বাৰ প্ৰকাশ কৰিছে। ইয়াৰ মতে জুলাইত এই সংখ্যা 142.7 আছিল, যাৰ ফলত ডিএ স্ক'ৰ 53.64% হয়। আগষ্টত ইণ্ডেক্স 142.6 সংখ্যা হয় আৰু ডিএ 53.95% হয়। ছেপ্টেম্বৰত 143.3% হয়। আনহাতে অক্টোবৰত শেহতীয়া সংখ্যাত ইণ্ডেক্স 144.5ত উপনীত হয়। এনে অৱস্থাত ডিএ 55.05% উপনীত হয়। উল্লেখযোগ্য যে বৰ্তমান ডিএ হাৰ 53% হৈ আছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি ছমাহত ডিএ সংশোধন কৰে। জুলাই 2024ত 3% বৃদ্ধিৰ পিছত এতিয়া জানুৱাৰী 2025ত 3% বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াৰ ফলত 1 কোটিৰ অধিক কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে লাভান্বিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন ডিএ জানুৱাৰী 2025ত কাৰ্যকৰী হ'ব। অৱশ্যে ইয়াৰ ঘোষণা 2025ৰ মাৰ্চত হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে চৰকাৰে মাৰ্চত হোলীৰ আশে-পাশে
ডিএ ঘোষণা কৰে গতিকে নেক্সট যিটো নতুন বছৰত ডিএ 3% বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অক্টোবৰলৈকে ইণ্ডেক্সত 140.5 আছে যাৰ ফলত ডিএ 55.5% হৈছে যদি আগন্তুক দুটা মাহৰ ট্ৰেন্ড দেখা যায় তেন্তে নৱেম্বৰত ইণ্ডেক্স 145 অংকত উপনীত হ'ব পাৰে যাৰ ফলত ডিএ 55.59% হ'ব পাৰে আনহাতে ডিচেম্বৰত ইণ্ডেক্স 145.3 হোৱাৰ অনুমান কৰা হৈছে যাৰ ফলত ডিএ বৃদ্ধিৰ হাৰ হ'ব বুলি অনুমান কৰা হৈছে কিন্তু 56.1% হ'বগৈ এনে পৰিস্থিতিত 3% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গতিকে এতিয়া আমি যি 53% ডিএ বা ডিআৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰি আছে নতুন বছৰত পুনৰ 3% বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শ্বেয়াৰ কৰি দিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব